এফালে খাহী মাংস এফালে গৰম 35 কেনে মজা খোৱাহে কথা। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ পুনৰ অন্য এটা ভিডিঅ'লৈ আৰু এটা আজি স্পেচিয়েল সকলোলৈ শুভেচ্ছা থাকিল দেই। তো আজি আমাৰ গুৰুজীসকলৰ ফাইনেল ডে অৰ্থাৎ বৰ্ড আছে, বৰ্ডৰ প্ৰিপেৰেশ্যন সম্পূৰ্ণ। খন্তেক সময়ৰ পাছতে আমাৰ বৰ্ডৰ চেয়াৰমেন আৰু মেম্বাৰ আহি পাবহি, তাৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি হৈ আছে। আৰু ফাৰ্ষ্ট টাইম যিহেতু আমাৰ আজি ইনস্পেকশ্যন হ'ব, তো ইনস্পেকশ্যনৰ কাৰণে সকলো পাৰ্টি চোৱা চিতা কৰি থকা হৈছে। আমাৰ উস্তাদসকলেও সহযোগ কৰিছে। অলপ মূৰ ঘূৰাই নেকি আপোনাৰ? তো ভাল লাগিছে আজি প্ৰায় 1 মাহৰ অন্তৰত মোৰ আজিলৈকে তেওঁলোকৰ শেষৰটো দিন। আৰু এই শেষৰটো দিনত তেওঁলোকে কি শিকিলে, কি বুজিলে, তাৰে আজি ফাইনেল এক্সামিনেশ্যন হ'ব। তো দেখা যাব, সময়ে ক'ব। তথাপিতো তেওঁলোকক আমি আমাৰ ফালৰ পৰা, আমাৰ উস্তাদৰ ফালৰ পৰা বা আমাৰ বাহিনীৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জনাইছোঁ। অলপ পিছফালটো দেখাই দিছোঁ। আমাৰ চেয়াৰমেন আৰু মেম্বাৰসকল আহি বহি তেওঁলোকৰ কাৰণে আসন ৰেডি কৰি থোৱা হৈছে। আমাৰ চিঅ' ছাৰসকল আহিব, চিঅ' ছাৰ, টুৱাইচি ছাৰ, SM ছাৰ, যিসকল আমাৰ আজি বৰ্ডৰ লগত জড়িত হৈছে তেওঁলোক আহি উপস্থিত হ'বহি। গোটেই পৰিৱেশটো আপোনালোকক দেখাইছোঁ। আৰু এইফালে আমাৰ মেপৰ কাৰণে আজি কি কি প্ৰয়োজন হ'ব, মেপৰ বিষয়েও তেখেতৰ যিহেতু এক্সামিনেশ্যন হ'ব, আমাৰ উস্তাদ হাজৰিকাই আঁকি আছে ধুনীয়াকৈ। তাৰ আমাৰ গুৰুজীসকলক কিবা শুভেচ্ছা দিয়ক। ইয়াৰ পৰাই দিওঁ মোৰ ভিডিঅ'ৰ জৰিয়তে। ঠিক আছে, মই মোৰ সতীৰ্থ তথা উস্তাদ ভূপেন চাৰিঙীয়াৰ ভিডিঅ'ৰ জৰিয়তে মই 33জনীয়া প্ৰথম ছেকেণ্ড অসম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ পেড গ্ৰাউণ্ডত এই প্ৰথম বেচ, গতিকে সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভালদৰে যাতে বৰ্ড সুকলমে যেন তেওঁলোকে পাৰ কৰে। ধন্যবাদ। আৰু এইফালে আমাৰ আৰ্মছ কাৰণে যিখিনি ৱেপনছৰ যিটো এক্সাম হ'ব, এই এক্সামৰ ৰেডি কৰি থোৱা হৈছে। যিখিনি প্ৰয়োজন হয়, পিষ্টল, কাৰ্বাইন, ঘাতক, ইনচাৰ্জ, SLR গোটেইখিনি আনি থোৱা হৈছে। আৰু খন্তেক সময়ৰ পিছতে যিহেতু আমাৰ চেয়াৰমেন আৰু মেম্বাৰ আহি পাবহি, তাৰপিছতে আজি এই বৰ্ড আৰম্ভ হ'ব। তো ভিডিঅ'টো চাই থাকিব। আৰু বৰ্ডৰ লগতে আমাৰ দুপৰীয়া খানাও এৰেঞ্জ কৰা হৈছে, অৰ্থাৎ বৰ্ডৰ খানা। এইবিলাক খানা চলি আছে, পূৰা আয়োজন। এইফালে মাংস, খাহী মাংস, এইফালে আকৌ মাছ, এইফালে আমাৰ শুকান ভাজি, চব ব্যস্ত হৈ আছে কামত। আৰু ইতিমধ্যে আমাৰ সন্মানীয় অধিনায়কসকল আহি উপস্থিত হ'লহি বৰ্ডত। আৰু প্ৰথমতে ইনস্পেকশ্যন হৈ গ'ল টাৰ্ণাউটৰ পিছতে ড্ৰিল আৰম্ভ হৈছে। আৰু এয়া আমাৰ ফাৰ্ষ্ট APFৰ চিঅ' ছাৰ আৰু থাৰ্ড APFৰ চিঅ' ছাৰ, লগতে ফাৰ্ষ্ট APFৰ টুৱাইচি ছাৰো উপস্থিত আছে আৰু SM ছাৰো উপস্থিত আছে। বিভিন্ন বিষয়ে যেনে ড্ৰিল, তাৰপিছতে FC টেকটিক্স, মেপ আৰু ৱেপন সকলোবোৰ আজি বৰ্ডত মানে সোধা পোছা চলি আছে। আৰু এয়া আমাৰ থাৰ্ড APFৰ চিঅ' ছাৰ, তেখেতে আমাৰ গুৰুজীক মেপৰ কথা সুধি আছে, লগতে FC টেকটিক্সৰ কথাও সুধিছে। যিমানখিনি আমি শিকাইছিলোঁ, যি দেখুওৱা হৈছিল, সকলোবোৰ তেওঁলোকৰ আজি সোধা পোছা কৰা হৈছে। আৰু যিহেতু বৰ্ড, ইয়াৰ পিছতে তেওঁলোকৰ প্ৰমোশ্যনত নাম আহিব, চ' এইটো পৰীক্ষা এটা ইমান সহজ পৰীক্ষাও নহয়। তথাপিতো বয়সৰ ক্ষেত্ৰত কিছুমান ৰেহাই হৈছে। ব্ৰেকফাষ্ট খাই আছে, এজনকৈ আহিছে গৈছে। আৰু ময়ো তথা আমিও একেলগে ব্ৰেকফাষ্ট কৰিলোঁ ছাৰসকলৰ লগত। আমাৰ যিকেইজন উস্তাদ আছিলে সকলো একেলগে ব্ৰেকফাষ্ট কৰা হ'ল। ইয়াৰ পিছতে ৱেপনছৰ মানে এক্সাম হৈ আছে। ইয়াত আমাৰ টুৱাইচি ছাৰ আছে, টুৱাইচি ছাৰ উপস্থিতে ৱেপনছৰ এক্সাম চলি আছে। লগত আমাৰ তামুলী গুৰুজী আছে, তেখেতেও সুধি আছে ইটো সিটো। এফালে আমাৰ টুৱাইচি ছাৰো কুৱেশ্যন আনচাৰ সুধি। এফালে দেখো যা, এফালে দালি আৰু আমাৰ এইটো চালাড, এইফালে নিৰামিষ ভাজি, লেচেৰা আৰু আলু, গুটি আলু। আৰু এইটো কি এইটো দালি, নেমু, ভাত, আৰু এইটো মাছৰ জোল। আৰু সেইফালে মাংস বনি আছে।
আৰু প্ৰথম পৰ্যায়ৰ যিকেইটা ইভেণ্ট আছিলে ইভেণ্টকেইটা শেষ হোৱাৰ লগে লগে ভাত খোৱা আৰম্ভ হৈ গ'ল আমাৰ যিসকল অতিথি আছিলে লগতে আমাৰ ষ্টাফৰ আৰু ট্ৰেইনিঙৰ গুৰু যিসকল সকলো মিলিজুলি আজি দুপৰীয়া সাঁজটো একেলগে খোৱা হ'ল আৰু বিশেষভাৱে কিছুমান অতিথিকো নিমন্ত্ৰণ জনোৱা হৈছিল তেওঁলোকৰো আজি ভাত খাবলৈ আহিলে আৰু একেলগে ভাত খোৱা হ'ল ইয়াৰ পিছত আৰু যিখিনি ৰৈ আছিলে ৰৈ গৈছে এক্সাম সেইকেইটাও আৰম্ভ হ'ব চ' একেলগে খোৱাৰ পৰিৱেশটো আপোনালোকৰ লগত দেখালোঁ বুজি পাইছা না হাবিলদাৰ ফুল নেম লিখিব আৰু ইউনিট যেটো ফাৰ্ষ্ট সেকেন্ড থাৰ্ড মই ফাৰ্ষ্টৰ পৰা আছো ফাৰ্ষ্ট কোনবা সেকেন্ডৰ পৰা আছো সেকেন্ড ইউনিট সেকেন্ড এফপিএফ ফাৰ্ষ্ট এফপিএফ থাৰ্ড এফপিএফ হাবিলদাৰ ফুল নাম লিখিব হাবিলদাৰ সতীৰাম কলিতা হাবিলদাৰ লাঞ্চৰ পিছতে আমাৰ ৰিটেন টেষ্ট হ'ল ৰিটেন টেষ্টৰ এক্সাম হ'ল এক্সামৰ তাৰপিছতে আমাৰ পিটি আছে তো ৰিটেন টেষ্ট আৰু পিটি একেলগে আৰম্ভ হ'ল আৰু বৰ্ডৰ শেষত আমাৰ চিওচা আৰু টুৱাইচি ছাৰে গোটেই পাৰ্টিটোকে একেলগে হৈ পিনি যথেষ্ট কিছুমান গুৰুত্বপূৰ্ণ কথা ক'লে যিখিনি তেওঁলোকক নিতান্তই প্ৰয়োজনীয় তেওঁলোক প্ৰমোশ্যন পালে কি কৰিব লাগিব নালাগিব আৰু তেওঁলোকৰ ডিউটি কি হ'ব কি নহ'ব গোটেইখিনি একে ধুনীয়াকৈ বুজাই মেলি দিলে আমাৰ থাৰ্ড এপিএফৰ চিওচা সন্মানীয় চিওচাৰে তো আশা কৰোঁ গোটেই কথাখিনি আমাৰ গুৰুজীসকলে নিশ্চয় বুজি পাইছে আৰু শেষত আমাৰ গুৰুজীৰ ফালৰ পৰা আমাৰ আজি উপস্থিত থকা বৰ্ডৰ মেম্বাৰ থাৰ্ড এপিএফৰ চিওচা আৰু টুৱাইচি ছাৰক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হ'ল ফাৰ্ষ্ট এপিএফৰ SM ছাৰ আৰু আমাৰ ছেকেণ্ড এপিএফৰ SM ছাৰকো একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হ'ল আৰু আমাৰ ফালৰ পৰাও আমাৰ আজি উপস্থিত থকা সন্মানীয় চিওচাসকললৈকে বহুত বহুত শুভেচ্ছা থাকিল আমাৰ আজিৰ দিনটোত তেওঁলোকে উপস্থিত থাকি পিনি আমাৰ যিখিনি মানে কাৰ্য আছিলে কাৰ্যসূচী সফলভাৱে সমাপ্ত কৰিলে আৰু বৰ্ডৰ শেষত আমাৰ যিসকল ফিল্ডৰ ষ্টাফ আছিলে আমাৰ যিসকল উস্তাদ গুৰুজী তথা SM ছাৰ জে ছাৰ SI ছাৰ সকলোকে আমাৰ PC কোৰ্চত অংশগ্ৰহণ কৰা গুৰুজীসকলৰ ফালৰ পৰা একোটিকৈ উপহাৰ যাছে আৰু সেই উপহাৰ মোৰো এটি পোৱাৰ সৌভাগ্য হ'ল আৰু পুনৰবাৰ আমি সকলোকে আমাৰ ফালৰ পৰা গুৰুজীসকললৈ বহুত বহুত শুভেচ্ছা থাকিল ভগৱানে তেওঁলোকক ভালে কুশলে ৰাখক আৰু তেওঁলোকৰ যি পদোন্নতি আছে পদোন্নতি সোনকালে পাওক তাৰে কামনা আজিলৈ ভিডিঅ'টো ৰাখিছোঁ